আমি যেতিয়া টেবুলত খোৱাৰ আহাৰ পৰিৱেশন কৰোঁ তেতিয়া আমি এটা কথা নিশ্চয় মনত ৰাখিব লাগিব যে আমি এগিলাচ পানীও প্ৰথমে দিব লাগে। বহু লোকে পাহৰি যায় পানী এগিলাচ দিবলৈ। এনে এটা সৰু উদাহৰণ, এবাৰ ৰজা দশৰথে তেওঁ 4জনী বোৱাৰীৰ পৰা এটা পৰীক্ষা ল'বলৈ আশা কৰিছিলে। তেখেতে কি কৰিছিলে, প্ৰতিজনী বোৱাৰীকে বেলেগে বেলেগে ৰান্ধিবলৈ কৈছিলে আৰু সেই ৰন্ধাৰ খাদ্য তেওঁৰ সন্মুখলৈ আনিবলৈ কৈছিল। তেতিয়া দ্বিতীয়, তৃতীয় আৰু চতুৰ্থজনী বোৱাৰীয়ে প্ৰত্যেকেই ৰন্ধা খুব সুন্দৰকৈ ৰান্ধি বাঢ়ি আনি দিলেহি ৰজাৰ আগত। ৰজা দশৰথে চালে, প্ৰতিজনীয়ে ইমান নিখুঁতকৈ পৰিৱেশন কৰিছে, ধুনীয়াকৈ আনিছে, কিন্তু ডাঙৰ কথাটো হ'ল পানী এগিলাচ দিবলৈ প্ৰত্যেকেই পাহৰিলে। তেতিয়া তেখেতে বাট চালে যে সীতাই কেতিয়া আনিব ডাঙৰ বোৱাৰীয়ে। অলপ পিছতে সীতাইও লৈ আহিলে তেওঁ ৰন্ধা বঢ়া চব। তেওঁ মনতে ভাবিছে আজি মোৰ দেৰি হ'ল, কিজানি বেয়াই পাব শহুৰ দেউতাই। তথাপি তেওঁ পানী লোটা এটা হাতত আনিছে আৰু খোৱা থালিও আনিলে। আহি থাকোঁ তেওঁ বাটতে কি হ'ল, ৰজাৰ ওচৰ পোৱাৰ আগতে এডাল কুটা পৰিলে বতাহত উৰি আহি। এতিয়া কুটাডাল তেওঁ হাতেৰে চুবও নোৱাৰা হ'ল। এতিয়া ইখন হাতত পানী, সিখন হাতত থালি, কেনেকৈ কুটাডাল আঁতৰাবা। তেওঁ কৰিলে কি, এক দৃষ্টি নিক্ষেপ কৰি সেই কুটাডাল জ্বলাই দিলে। ৰজাইতো এই কথাটো দেখিব আচৰিত হ'ল। তেওঁ যিমানখিনি শান্তি অনুভৱ কৰিছিল যে নিখুঁতভাৱে তেওঁৱে আনিছে, কিন্তু সেই কুটাডাল যে তেওঁ দৃষ্টিয়ে পুৰি পেলালে, সেই কথাটো ৰজা অলপ আচৰিত হ'ল। তেতিয়া ৰজাই ওচৰলৈ মাতি তেওঁক ক'লে যে তুমি কুটাডাল কিয় জ্বলাই দিলা? পৰিছিলে বাৰু পৰিছিলে, তেনেকৈ তোমাৰ সেইটো কেনেধৰণৰ দৃষ্টি? তেতিয়া সীতাই একো ক'ব নোৱাৰিলে। ৰজাই তেওঁৰ পৰা এটা প্ৰতিজ্ঞা ল'লে যে তুমি আজিৰ পৰা এই দৃষ্টি কেতিয়াও নিক্ষেপ নকৰিবা, কাৰণ মোৰ ল'ৰা ৰাম তেনে অজৰা ল'ৰা, তোমাৰ লগত কেতিয়াবা কাজিয়া লাগিলে কি ঠিক তুমি তেওঁক কি কৰিবা। তেতিয়া সীতাই সেইদিনা প্ৰতিজ্ঞা কৰিলে যে মই এই দৃষ্টি আজিৰ পৰা ত্যাগ কৰিলোঁ, কেতিয়াও আৰু এনে কাম নকৰোঁ। সেইবাবেই হৰণ কৰাৰ পিছতো ৰাৱণক সীতাই একো কৰিব নোৱাৰিলে। গতিকে আমি ইয়াৰ পৰা এটা কথাই ল'ব লাগে, লক্ষ্য কৰিব লাগে যে আমি খাওঁতে টেবুলত হাত ধোৱা পানী দিয়াৰ বাদেও আমি এগিলাচ খোৱা পানী দিব লাগে। খোৱা পানী নহ'লে খাদ্য পৰিৱেশন সম্পূৰ্ণ নহয়।